Hello everyone, welcome back to Homgyan Horror and an important video লৈ সকলোকে স্বাগতম জনাইছো আৰু আজি আমি আলোচনা কৰিবলৈ গৈ আছো ADRE 3.0 কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন গতিকে আহকচোন পলম নকৰাকৈ আজিৰ ভিডিঅটো আৰম্ভ কৰোঁ শুদ্ধ উত্তৰটো বাছি উলিওৱা কোৱেশ্চন নম্বৰ 1 অসম সাহিত্য সভাৰ বৰ্তমান সভাপতিজনৰ নাম কি অপচন দিয়া আছে কুলধৰ শইকীয়া খ দিয়া আছে ডক্টৰ বসন্ত কুমাৰ গোস্বামী গ দিয়া আছে ডক্টৰ সূৰ্যকান্ত হাজৰিকা আৰু খ দিয়া আছে ইমৰান শাহ ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব অসম সাহিত্য সভাৰ বৰ্তমান সভাপতিজনৰ নাম হ'ল ডক্টৰ বসন্ত কুমাৰ গোস্বামী আৰু এইবাৰৰ অধিৱেশনখন অনুষ্ঠিত ক'ত হৈছিল এইবাৰৰ অধিৱেশনখন হৈছিল পাঠশালাত Next question অসমৰ জাতীয় ফল কি অপচন কেইটা অলপ উলট পালট হ'ল অপচন ক দিয়া আছে মধুৰি খ নেমু টেঙা গ হ'ল আম আৰু খ হ'ল কমলা অসমৰ জাতীয় ফল হ'ল নেমু টেঙা কিমান চনত কৰা হৈছিল সেইটো আপোনালোকে কমেন্টত জনাবলৈ নাপাহৰিব Next question নিম্নলিখিত কোনটো ৰং প্ৰাথমিক ৰঙৰ ভিতৰত নপৰে অপচন দিয়া আছে ৰঙা সেউজীয়া নীলা আৰু হালধীয়া আমি সকলোৱে জানো যে প্ৰাথমিক ৰং হ'ল তিনিটা ৰঙা সেউজীয়া আৰু নীলা ৰঙা সেউজীয়া আৰু হালধীয়া সো প্ৰাথমিক ৰঙৰ ভিতৰত নপৰে নীলা ৰংটো প্ৰাথমিক ৰঙৰ ভিতৰত নপৰে Next question বিষ্ণুপ্ৰসাদ ৰাভাক কলাগুৰু উপাধি কোনে প্ৰদান কৰিছিল অপচন দিয়া আছে ক ডক্টৰ ভূপেন হাজৰিকাদেৱে খ দিয়া আছে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন গ দিয়া আছে জৱাহৰলাল নেহৰু আৰু খ দিয়া আছে গোপীনাথ বৰদলৈ শুদ্ধ উত্তৰটো হ'ব ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে বিষ্ণুপ্ৰসাদ ৰাভাক কলাগুৰু উপাধি প্ৰদান কৰিছিল Question number 5 সত্ৰ নগৰী বুলি কোনখন ঠাইক কোৱা হয় অপচন দিয়া আছে মাজুলী খ দিয়া আছে যোৰহাট গ দিয়া আছে শিৱসাগৰ খ দিয়া আছে কামৰূপ সত্ৰ নগৰী বুলি কোনখন ঠাইক কোৱা হয় শুদ্ধ উত্তৰটো হ'ব মাজুলী কিছুমান কিতাপত আমি বৰপেটা বুলিও উল্লেখ কৰা হৈছে মাজুলীত কি কি সত্ৰ পোৱা যায় আপোনালোকে কমেন্টত জনাবলৈ নাপাহৰিব Question number 6 তলত দিয়া কোনবিধ সঁজুলি মাছ ধৰা সঁজুলি নহয় অপচন দিয়া আছে জাকৈ চেপা বৰশী নে মৈ শুদ্ধ উত্তৰ কোনটো হ'ব মাছ ধৰা সঁজুলি নহয় মৈ বাকি কেইটা মাছ ধৰা সঁজুলি হয় অলিম্পিকত পদক লাভ কৰা প্ৰথম গৰাকী অসমীয়া খেলুৱৈৰ নাম কি অলিম্পিকত যিকোনো পদক লাভ কৰা প্ৰথম গৰাকী অসমীয়া খেলুৱৈ কোন আছিল কোন তেখেতৰ নাম কি অপচন দিয়া আছে হিমা দাস ৰিয়ান পৰাগ লাভলীনা বৰগোহাঁই নে শিৱ থাপা শুদ্ধ উত্তৰ কোনটো হ'ব শুদ্ধ উত্তৰটো হ'ব লাভলীনা বৰগোহাঁই কোনটো অলিম্পিকত পদক লাভ কৰিবলৈ সক্ষম হৈছিল আপোনালোকে কমেন্টত জনাবলৈ নাপাহৰিব Question number 8 তলৰ কোনটো অংগ পাচনতন্ত্ৰৰ অংশ নহয় অপচন দিয়া আছে মুখ গহ্বৰ খ দিয়া আছে বৃহদন্ত্ৰ গ দিয়া আছে ক্ষুদ্ৰান্ত ঘ দিয়া আছে বৃক্ক ইয়াৰ ভিতৰত শুদ্ধ এনসাৰ কোনটো হ'ব শুদ্ধ এনসাৰটো হ'ব বৃক্ক অৰ্থাৎ কিডনী আমাৰ পাচনতন্ত্ৰৰ অংশ নহয় বাকি মুখ গহ্বৰ বৃহদন্ত্ৰ আৰু ক্ষুদ্ৰান্ত এইবিলাক আমাৰ পাচনতন্ত্ৰৰ অংশ হয় পাচনতন্ত্ৰ মানে হ'ল আমি যিবিলাক খাদ্য খাওঁ সেই খাদ্যবিলাক আমাৰ দেহত হজম হোৱা পাচন হোৱাত যিবিলাক তন্ত্ৰ আমাৰ জড়িত সেইবিলাক কোৱা হয় পাচনতন্ত্ৰ মুখত আমাৰ পাচনতন্ত্ৰৰ লগত জড়িত মুখত প্ৰথমতে আৰম্ভ হয় আৰু গৈ গৈ লাহে লাহে ক্ষুদ্ৰান্ত আকৌ বৃহদান্তত শেষ হয় পাচন কিন্তু বৃক্কটো পাচনতন্ত্ৰৰ লগত জড়িত নহয় বৃক্কটো হৈছে
আমাৰ যিবিলাক শৰীৰৰ অলাগতিয়াল বস্তু বাহিৰ কৰি চেকি দিয়াত বৃক্কটো জড়িত। কুৱেশ্যন নম্বৰ 9 মেডাম মেফি অসমৰ কোন সম্প্ৰদায়ৰ লোকে পালন কৰে? মেডাম মেফি মেডাম মেফি অপশ্যন দিয়া আছে কাৰ্বি, মিচিং, গ হ'ল বড়ো আৰু খ দিয়া আছে আহোম। মেডাম মেফিল পালন কৰা সম্প্ৰদায়টো হ'ল আহোম। আহোমসকলে মেডাম মেফিল উৎসৱ পালন কৰে। আহোমসকলে তেওঁলোকৰ যিবিলাক পূৰ্বপুৰুষসকলক স্মৰণ কৰি তেওঁলোকৰ উৎসৰ্গা কৰি এই উৎসৱটো পালন কৰে। এই উৎসৱটো জানুৱাৰী 31 তাৰিখে তেওঁলোকে পালন কৰে। কুৱেশ্যন নম্বৰ 10 হেঙুল হাইতাল কি? অপশ্যন ক দিয়া আছে ঔষধি গছ, খ দিয়া আছে বাঁহৰ সামগ্ৰী, গ দিয়া আছে প্ৰাকৃতিক ৰং আৰু খ দিয়া আছে সাঁচিপাত। হেঙুল হাইতাল হ'ল এবিধ প্ৰাকৃতিক ৰং। এই প্ৰাকৃতিক ৰংবিধ বিভিন্ন ধৰণৰ মুখা প্ৰস্তুত কৰোঁতে ব্যৱহাৰ কৰা হয়। নতুবা সাঁচিপাততো কিছুমান ছবি আকৃতি আঁকাৰ কাৰণে ব্যৱহাৰ কৰা হয় বা বিভিন্ন কামত ব্যৱহাৰ কৰা হয়। হেঙুল হাইতাল আগৰ দিনত বহুত প্ৰচলিত আছিল এই ৰংবিধ। ইয়াত হেঙুল মানে হ'ল হেঙুলৰ কালাৰটো হ'ল অলপ ৰঙচুৱা, ৰঙাৰ নিচিনা কালাৰ, আৰু হাইতালৰ ৰংটো হ'ল হালধীয়া নিচিনা হাইতালটো দেখাত। এই দুটা কয় হেঙুল আৰু হাইতাল। গতিকে যদি আপোনালোকে আজি আমাৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে আমাৰ ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে আগন্তুক এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব। থেংক ইউ এভৰিৱান।